বন্ধুসকল, আপুনি গম পায়নে যে চাৰিওফালৰ পৰা পাহাৰেৰে আগুৰি থকা ভাৰতীয় ৰাজ্যখনৰ নাম কি? হয়, ইয়াৰ উত্তৰ হৈছে আমাৰ অসম। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত থকা আমাৰ অসম ৰাজ্যখনৰ উত্তৰত হিমালয় পৰ্বত, পূবত অৰুণাচল পাহাৰ আৰু দক্ষিণত গাৰো, খাচী আৰু জয়ন্তীয়া পাহাৰেৰে আগুৰি আছে। এই পাহাৰৰ মাজেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী, যি অসমৰ ধেমাজি জিলাৰ পৰা এণ্টাৰ কৰি ধুবুৰী জিলাত এক্সিট হৈছে। ইয়াৰ উপৰিও বৰাক নদী অসমৰ শিলচৰৰ মাজেৰে বৈ গৈছে, যাক বাংলাদেশত মেঘনা নদী বুলি কোৱা হয়। বন্ধুসকল, অসমৰ সীমা পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ সৈতে সংযুক্ত। ইয়াৰ উপৰি অসমে ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাও শ্বেয়াৰ কৰে। লগতে আমাৰ অসমত উত্তৰ মধ্যৰ 5টা জিলা কোকৰাঝাৰ, বাক্সা, ওদালগুৰি, চিৰাং আৰু তামুলপুৰ একত্ৰিত হৈ ভাৰতীয় সংবিধানৰ 6 চিডিউলৰ অধীনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলো গঠন কৰা আছে।